ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 11 স্প্ৰিং টাইম স্প্লেণ্ডৰ নামৰ এই লেসনটোৰ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিম গতিকে ভিডিঅটো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅবোৰ ইয়াতে পাই থাকিবা এক নম্বৰত দিয়া আছে যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ ইয়াৰ আনসাৰবোৰ আমি সম্পূৰ্ণ বাক্যত দিব লাগে এই কুৱেশ্যনবোৰৰ আনসাৰবোৰ এটোত দিয়া আছে হোৱাট টাইপ অফ বয় ইজ ৰিহন ৰিহন কেনে ধৰণৰ ল'ৰা বুলি সুধিছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰিহন ইজ এন অৰ্ডিনাৰী বয় উইথ এন এক্সট্ৰাঅৰ্ডিনাৰী হেবিট ৰিহন এজন সাধাৰণ ল'ৰা কিহৰ সৈতে অসাধাৰণ অভ্যাস বা স্বভাৱৰ সৈতে বিটো দিয়া আছিল হাউ ডাজ ৰিহন ফিল এট দ্য এডভেন্ট অফ স্প্ৰিং স্প্ৰিং মানে হ'ল বসন্তকাল এডভেন্ট মানে হ'ল আগমন মানে ৰিহনে বসন্তকালৰ আগমনৰ সময়ত কেনে ধৰণৰ অনুভৱ কৰে ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰিহন ফিলছ ৰিহনে অনুভৱ কৰে দ্য এন্টায়াৰ লেণ্ডস্কেপ সমগ্ৰ দৃশ্য সো মেজেষ্টিক অতি মহিমাপূৰ্ণ এট দ্য এডভেন্ট অফ স্প্ৰিং বসন্তৰ আগমনৰ সময়ত বা বসন্তৰ আগমনত সিটো দিয়া আছিল হোৱাট হেজ ৰিহন বিন ইগাৰলি ৱেইটিং ফৰ ৰিহনে কিহৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আহিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা ৰিহন হেজ বিন ইগাৰলি ৱেইটিং ফৰ ৰিহনে অতি আগ্ৰহেৰে অপেক্ষা কৰি আহিছে কিহৰ কাৰণে দ্য ডে সেই দিনটোৰ বাবে হি গেট টু গো টু হিজ এনচেষ্ট্ৰেল ভিলেজ ফৰ ৰঙালী বিহু ৰঙালী বিহুৰ বাবে যিদিনা সি তাৰ পূৰ্বপুৰুষসকলৰ গাঁৱলৈ যাব পাব এনচেষ্ট্ৰেল ভিলেজ মানে হ'ল বা পূৰ্বপুৰুষসকলৰ গাঁও মানে হ'ল যিখন গাঁৱত তাৰ দেউতাকে জন্ম হৈছিলে দেউতাক আছিলে তাৰ দেউতাকৰ দেউতাক আছিলে তেনেকৈ সিহঁতৰ পৰিয়ালটো থকা গাঁওখন ধৰা ডিটো দিয়া আছিল হাউ ডাজ ৰিহন ডিছক্ৰাইব হিজ ড্ৰাইভ টু হিজ ভিলেজ ৰিহনে কেনেধৰণে বৰ্ণনা কৰে ডিছক্ৰাইব মানে হ'ল বৰ্ণনা কৰা হিজ ড্ৰাইভ টু হিজ ভিলেজ তাৰ গাঁৱলৈ যি গৈছিলে সেইখিনি সময়ক কেনেদৰে সি বৰ্ণনা কৰে মানে ৰিহন ডিছক্ৰাইবছ ৰিহনে বৰ্ণনা কৰে ডেট যে দ্য ড্ৰাইভ টু হিজ ভিলেজ সি যি গাঁৱলৈ যায় ইজ অলৱেজ এন এডভেঞ্চাৰ সকলো সময়তে কি হয় যেতিয়া গাঁৱলৈ যায় এটা দুঃসাহসিকতাৰ কাম কৰা যেন লাগে তাৰ দ্য ৱাণ্ডিং ৰোডছ মানে অকুৱা পকুৱা ৰাস্তাবোৰ লাছ গ্ৰীণ ফিল্ডছ ৰসাল সেউজীয়া পথাৰ দ্য চুইট চেণ্ট অফ ব্লুমিং ফ্লাৱাৰ্ছ মানে মধুৰ গোন্ধ কিহৰ অফ ব্লুমিং ফ্লাৱাৰ্ছ ফুলবোৰৰ ফ্ৰেছলি কাট গ্ৰাছ সতেজ কটা ঘাঁহবোৰ এণ্ড দ্য পেট্ৰিকৰ আৰু মাটিৰ যি গোন্ধ মেক ইট এন আনফৰগেটেবল জাৰ্ণি এইটোৱে কি কৰে মানে কেতিয়াও পাহৰিব নোৱাৰা এটা যাত্ৰা গঢ়ে ইটো দিয়া আছিল হোৱাট আৰ দ্য থিংছ ৰিহন গট টু লাৰ্ণ ফ্ৰম হিজ গ্ৰেণ্ড মাদাৰ এবাউট ৰঙালী বিহু ৰিহনে তাৰ আইতাকৰ পৰা অৰ্থাৎ গ্ৰেণ্ড মাদাৰৰ পৰা ৰঙালী বিহুৰ বিষয়ে কি কথা শিকিবলৈ পালে ইয়াৰ আনসাৰ তোমালোকে লিখিবা ৰিহন গট টু লাৰ্ণ ৰিহনে শিকিলে মেনি থিংছ বহুতো কথা এবাউট ৰঙালী বিহু কিহৰ বিষয়ে ৰঙালী বিহুৰ বিষয়ে ফ্ৰম হিজ গ্ৰেণ্ড মাদাৰ কাৰ পৰা শিকিব পালে গ্ৰেণ্ড মাদাৰৰ পৰা অৰ্থাৎ তাৰ আইতাকৰ পৰা চি ট'ল্ড হিম ডেট মানে গ্ৰেণ্ড মাদাৰে তাই কৈছিলে কাক কৈছিলে হিম মানে ৰিহনক কৈছিলে ডেট যে আছামিজ পিপল এমব্ৰেছ দিছ ছিজন এই ছিজনটোক অৰ্থাৎ এই কালটোক মানে বসন্তৰ কালটোৰ কথা কৈছে এই কালটোক অসমীয়া লোকসকলে আঁকোৱালি লয় এজ এ কি হিচাপে হাৰ্বিংগাৰ পথ প্ৰদৰ্শক হিচাপে কিহৰ পথ প্ৰদৰ্শক হিচাপে আঁকোৱালি লয় অসমীয়া লোকসকলে অফ পিচ শান্তিৰ হেপিনেছ সুখৰ এণ্ড প্ৰস্পেৰিটি আৰু উন্নতিৰ দ্য ৰঙালী বিহু ইজ প্ৰাইমেৰিলি ৰিলেটেড টু দ্য ভিলেজ ফক ৰঙালী বিহু সাধাৰণতে
বা মূলতঃ গাঁৱৰ মানুহৰ লগত সম্পৰ্কিত এণ্ড ট্ৰেডিশ্যনেলি কানেক্টেড উইথ কাল্টিভেশ্যন আৰু পৰম্পৰাগতভাৱে কিহৰ লগত জড়িত কাল্টিভেশ্যন মানে খেতিৰ লগত জড়িত এফটো দিয়া আছিল হুইচ বিহু ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু ৰঙালী বিহুৰ প্ৰথম দিনা কোনটো বিহু উদযাপন কৰা হয় ইয়াৰ আনসাৰ তোমালোকে লিখিবা গৰু বিহু ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহুৰ প্ৰথম দিনাখন গৰু বিহু উদযাপন কৰা হয় যিটো দিয়া আছিল নেম দ্য বিহুজ চেলিব্ৰেটেড অন দ্য 5th, 6th এণ্ড ফাইনেল ডে অফ ৰঙালী বিহু বিহুবিলাকৰ নাম মেনশ্যন কৰিব দিছে নাম ক'ব দিছে যিবোৰক উদযাপন কৰা হয় 5th, 6th পঞ্চম দিনা ষষ্ঠ দিনা আৰু ফাইনেল শেষৰ দিনা অফ ৰঙালী বিহুৰ ইয়াৰ আনসাৰ তোমালোকে লিখিবা দ্য 5th ডে ইজ দ্য চেনেহী বিহু বুলি কৈছে মানে পঞ্চম দিনা চেনেহী বিহু 6th ডে ইজ দ্য মেলা বিহু আৰু ষষ্ঠ দিনা বা 6 নম্বৰ দিনা কি হয় মেলা বিহু এণ্ড দ্য ফাইনেল ডে ইজ দ্য চেৰা বিহু আৰু একেবাৰে শেষৰ দিনা কি হয় চেৰা বিহু হয় নম্বৰ 2 টো দিয়া আছিল ৰাইট এ শ্বৰ্ট নোট অন মানুহ বিহুৰ ওপৰত শ্বৰ্ট নোট এটা লিখিব দিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা দ্য ছেকেণ্ড ডে অফ ৰঙালী বিহু ইজ নন এজ মানুহ বিহু দ্বিতীয় দিনা মানুহ বিহু বুলি জনা হয় উই ৱেৰ আৰ নিউ ক্লথছ আমি আমাৰ নতুন কাপোৰবোৰ পৰিধান কৰোঁ দিছ ডে ইজ ডেডিকেটেড টু চেলিব্ৰেট হিউমেন লাইফ আৰু এই দিনটো কিহৰ বাবে উৎসৰ্গা কৰা হয় টু চেলিব্ৰেট উদযাপন কৰিবৰ বাবে হিউমেন লাইফ মানুহৰ জীৱনক নম্বৰ 3 টো দিয়া আছিল ৰাইট ব্ৰিফলি চমুকৈ লিখিব দিছে কিহৰ বিষয়ে এবাউট দ্য থিংছ ডেট কজ ৰিহনছ আই এজ হি ৰিচ হিজ ভিলেজ সি গাঁৱত যোৱাৰ পাছত তাৰ চকুৰে কি দেখা পাইছিলে সেইবোৰ কথা তাৰ বিষয়ে মানে চমুকৈ লিখিব দিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা এজ ৰিহন ৰিচ হিজ ভিলেজ দ্য ফাৰ্ষ্ট থিং ডেট caught his eye was the orchid blooming everywhere. Not only the orchids, flowers like togor, nahor, and keteki painted the landscape with their vibrant colors. The sound of dhol and pepa filled the air, and the sight of people dance with utmost enthusiasm. He saw his cousins and aunts applying jetuka on their palm, nails and toes. Number 4 to dia ase je state whether the following sentences are true or false. এই তলৰ যিবোৰ বাক্য এই বাক্যবোৰ ট্ৰু নে ফলছ আমি ক'ব লাগে ইয়াতে এইটো দিয়া আছে ৰিহনছ ডায়েৰী ইজ হিজ কনফিডেণ্ট হিজ ক্লজেষ্ট ফ্ৰেণ্ড ৰিহনৰ যিখন ডায়েৰী সেইখন বহুত তাৰ ওচৰৰ বন্ধু মানে এইটো হ'ব ট্ৰু বিটুত দিয়া আছে দ্য বিউটি অফ দ্য স্প্ৰিং ছিজন নেভাৰ ফেইলছ টু লিফ্ট ৰিহনছ স্পিৰিট এইটো হ'ব ট্ৰু চিটো দিয়া আছিল ৰিহন ডিডণ্ট get the opportunity to go to perform হুঁচৰি এইটো হ'ব false দিটো দিয়া আছে ৰিহন came back with a heavy heart এইটো হ'ব true এইটো দিয়া আছে মুকলি বিহু is performed by the aged people in open fields এইটো হ'ব false তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ এনে ধৰণৰ লেসনবোৰৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা